হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত দেউতাকে বেদান্তক ফোন কৰি আছিল আৰু তেতিয়া বেদান্তই ফোন ৰিচিভ নকৰাত সকলোৰে চিন্তা হৈছিল। আৰু তেতিয়া বেদান্তই বিন্দুৰ দেউতাকক ফোন কৰিছিল আৰু মই লগৰ লগত মদ খাই আছো, মোৰ যাবলৈ ইচ্ছা যোৱা নাই, বিয়াখন কেঞ্চেল কৰি দিয়ক বুলি কোৱাত সকলোৰে চিন্তাত পৰা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বেদৰ দেউতাকক মই আগতেই কৈছিলো ল'ৰাজন মোৰ ভাল লগা নাই, কিন্তু তই মোৰ কথা নুশুনিলি আৰু এবাৰো বিন্দুৰ কথা নাভাবিলি, কিন্তু তোৰ কাৰণে বিন্দু এইখন বিয়াত মত দিছিল। এতিয়া বিন্দুৰ কি হব বুলি দেউতাকক গালি পাৰি থাকিব আৰু তেতিয়া বিয়াত অহা মানুহবোৰক কথা শুনাব আৰু তেতিয়া দেউতাকৰ মনটো বহুত বেছি বেয়া লাগিব। এতিয়া বৰ দেউতাকৰ চিন্তাতে কিবা হব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অনুয়ে আজি বিন্দুক বুজাই থাকিব আৰু ভাঙি নপৰিবলৈ কব আৰু তেতিয়া বিন্দুই মোৰ লগত বাৰে বাৰে কিয় এনেকুৱা হয় বুলি কান্দি থাকিব আৰু তেতিয়া ৰত্ন তহঁতৰ যদি আপত্তি নাই তেতিয়াহ'লে মই বিন্দুক বিয়া পাতিম বুলি কব আৰু তেতিয়া সকলো আচৰিত হৈ পৰিব আৰু তেতিয়া বিন্দুই মই মৰিব ওলাইছিলো কাৰণে তুমি মোক সহানুভূতি দেখুৱাবলৈ আহিছা, কিন্তু মোৰ এতিয়া কাৰো সহানুভূতিৰ প্ৰয়োজন নাই বুলি কব। তোৰ দাদা আৰু দেউতাৰ নিচিনা মই তোক কেতিয়াও দিব নোৱাৰো সেইটো সঁচা, কিন্তু মোৰ মৰমবোৰ সঁচা। তোক মোৰ পাবলগীয়া সন্মানখিনি সদায় দিম, মুঠতে মই তোক মৰমেৰে আৰু আদৰেৰে ৰাখিম বুলি কৈ হাতখন আগুৱাই দিয়া দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।